ফ্ৰেণ্ডছ, আজি দেওবাৰ আৰু আমাৰ হোষ্টেলৰ ল'ৰাবিলাকে দেওবাৰে কেনেকৈ কষ্ট কৰি নিজৰ কাপোৰখিনি চাফা কৰে বা ধুৱে সেইটো আজি তোমালোকক দেখাম। আৰু চোৱা বাহিৰৰ দৃশ্য দেওবাৰৰ। প্ৰতিটো ল'ৰাই আজি কাপোৰ ধুইছে, ময়ো আজি কাপোৰ ধুইছোঁ। কাপোৰ ধুওঁতে মোৰ এটা কথা মনত পৰিছে আৰু যিটো কথা মই তোমালোকৰ লগত আজি শ্বেয়াৰ কৰিবলৈ আহিছোঁ এইটো ভিডিঅ'ৰ দ্বাৰা। যেতিয়া মই ঘৰত আছিলোঁ, নিজৰ কাপোৰ নিজে ধুব লগা হোৱা নাছিলে, সেইটো সময়ত মই গমেই পোৱা নাছিলোঁ যে কাপোৰ ধোৱা কামটো কেনেকুৱা কষ্ট। যেতিয়া মই হোষ্টেলত আহিছোঁ, নিজৰ কাপোৰ নিজে ধুব লগা হ'ল, তেতিয়াহে গম পাইছোঁ যেতিয়া মা ঘৰত কাপোৰ ধুই দিছিলে কেনেকুৱা কষ্ট হৈছিলে। গোটেই দিনটো খেলিছোঁ, খাইছোঁ, শুইছোঁ ইত্যাদি। যেতিয়া গা পা ধুই আকৌ কাপোৰ পিন্ধিবলৈ গৈছোঁ, এটা ধুনীয়া কাপোৰ পাইছোঁ। কিন্তু ইয়াত যেতিয়া গা পা ধুই পিনে কাপোৰ পিন্ধিব যাওঁ, লেতেৰা কাপোৰ পাওঁ, কাৰণ নিজে ধোৱা নাই। আৰু নিজে যেতিয়া ধুবলৈ যাওঁ তেতিয়াহে ৰিয়েলাইজ কৰোঁ ঘৰত থাকোঁতে মা যেতিয়া কাপোৰ ধুই দিছিলে মাৰ কিমান কষ্ট হৈছিলে। মই এটা কথাকেই তোমালোকৰ লগত শ্বেয়াৰ কৰিম, নিজৰ কাম নিজে কৰিব চেষ্টা কৰা, যিমানে পাৰা মা দেউতাকক সহায় কৰা আৰু নিজে কৰিব পৰা কামটো মা দেউতাকৰ কাৰণে থৈ নিদিবা, যাতে মা দেউতাকে কষ্ট নাপায়। আৰু যিমান সোনকালে পাৰা নিজৰ বস্তুখিনি নিজে বুজি লোৱা, কাৰণ মা দেউতাকে যি কষ্ট কৰি তোমালোকৰ কাৰণে নিজৰ কষ্ট হ'লেও তোমালোকৰ কষ্টখিনি নেদেখায়, ছেক্ৰিফাইচ কৰি নিজৰ বস্তুখিনি তোমালোকৰ মনটো ভাল ৰাখে। আৰু সেইটো কষ্ট তোমালোকে তেতিয়াই গম পাবা যেতিয়া নিজে সেই কামটো কৰিবা। ফৰ ডেট ৰিজন ৰিয়েলাইজ কৰা আগতেই প্ৰতিটো বস্তু থকাৰ সময়। আজিৰ ভিডিঅ'টো মই বেছি লং নকৰোঁ, এইখিনিতে সমাপ্ত কৰিম। ভাল লাগিলে লাইক কৰি দিবা আৰু নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিবা। দেখা হ'ব আকৌ বেলেগ এটা ভিডিঅ'ত। আৰু তোমালোকে চোৱা নগাঁৱৰ আমাৰ হোষ্টেলৰ ওপৰৰ পৰা গোটেইখিনি ভিউ।